ডিয়াৰ ষ্টুডেণ্ট, তোমালোকক আগতে এডুকেশ্যনেল মেনেজমেণ্টৰ প্ৰিন্সিপলখিনি আলোচনা কৰিছিলোঁ। এইটো তোমালোকৰ চিলেবাছ মতে আৰু কি ফাংচনছ অফ এডুকেশ্যনেল মেনেজমেণ্ট, শৈক্ষিক ব্যৱস্থাৱলীৰ বা ব্যৱস্থাৰ কাৰ্যাৱলী। একদম সহজভাৱে ইতিমধ্যে গমেই পাইছোঁ, অৰ্গেনাইজেশ্যন, এডমিনিষ্ট্ৰেশ্যন, এইবিলাক তোমালোকে গম পোৱা। অৰ্গেনাইজেশ্যন মানে এটা অনুষ্ঠান। ইয়াতে মই এটাকৈ মানে বাক্য হিচাপে মানে তোমালোকক বুজাই দি আছোঁ। অসমীয়া মিডিয়াম, ইংলিছ মিডিয়ামৰ কোনো কথা নাই। অল অৰ্গেনাইজেশ্যনছ হেভ এ প্ৰি ডিটাৰমাইণ্ড ছেট অফ অবজেক্টিভছ। তোমালোকে জানা, যিকোনো অনুষ্ঠানৰ বা যিকোনো সংগঠনৰ এটা আগতীয়াকৈ নিৰ্ধাৰণ কৰা উদ্দেশ্য থাকে, হুইচ আৰ নিডেড টু এচিভ ইন প্লানড এণ্ড কোঅৰ্ডিনেটেড ৱে। আৰু সেইটোৰ প্ৰয়োজন হয়, তাৰমানে সেই উদ্দেশ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কিহৰ প্ৰয়োজন হয়? ইন প্লানড এণ্ড কোঅৰ্ডিনেটেড ৱে। আমি কেনেকৈ সেই উদ্দেশ্যত উপনীত হ'ব পাৰিম? যিকোনো কাম বা অৰ্গেনাইজেশ্যনত যদি আমি সেই কাৰ্যবিলাক উপযুক্ত ধৰণে পৰিকল্পনা কৰোঁ আৰু সমন্বয় সাধন কৰোঁ। পৰিকল্পনা আৰু সমন্বয় সাধনৰ জৰিয়তে ব্যৱস্থাপনাটো বা সেই অৰ্গেনাইজেশ্যনটো, যিকোনো অৰ্গেনাইজেশ্যনটোৰ প্ৰি ডিটাৰমাইণ্ড ছেট বা অবজেক্টিভ থাকে, আৰু সেই অবজেক্টিভত বা সেই উদ্দেশ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বা হ'বলৈ হ'লে আমি কি কৰিব লাগিব? বিভিন্ন ধৰণৰ কাৰ্যাৱলী বা বিভিন্ন ধৰণৰ এক্টিভিটিখিনিক আমি উপযুক্ত ধৰণে পৰিকল্পনা কৰিব লাগিব আৰু সমন্বয় সাধন কৰিব লাগিব। এজ মডাৰ্ণ এডুকেশ্যন ইজ ফেচিং ছ' মেনি চেলেঞ্জেছ। আমাৰ বৰ্তমান যুগৰ যিটো শিক্ষা, এই শিক্ষাটোৱে প্ৰত্যেক দিনে কিবা নহয় কিবা এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ে আছে। এণ্ড টু মিট দ'জ, এই প্ৰত্যাহ্বানবিলাকক সমাধান কৰাৰ ক্ষেত্ৰত ইট ইজ ইন এ ট্ৰান্সফৰ্মিং মুড। আমি সেইবিলাকক যদি মিট কৰিব খোজোঁ ট্ৰান্সফৰ্মিং মুডত, বা সেইবিলাকক আমি কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব লাগিব। দেয়াৰ ফৰ ইট ইজ এ ভেৰি হাৰ্ড টাস্ক। আমি জানো যিকোনো অৰ্গেনাইজেশ্যনৰ ব্যৱস্থাপনাটো এটা বিৰাট কঠিন কাম ফৰ এন অৰ্গেনাইজেশ্যন। ইয়াত চোৱা, হেনৰি ফাৱেল কমেণ্টেড। হেনৰি ফাৱেল নামৰ এজন শিক্ষাবিদে মন্তব্য কৰিছে on the functions of management in the way to manage, মানে মেনেজমেণ্টৰ ফাংচন বা ব্যৱস্থাপনাৰ কাৰ্যাৱলীবিলাকৰ বিষয়ে ফয়েল নামৰ এজন শিক্ষাবিদে কেইটামান পইণ্টছ দিছে, কেইটামান বৈশিষ্ট্য দিছে। চোৱা, যে ব্যৱস্থাপনাৰ কাম কি? প্ৰথমেই এনেই কৈছে আৰু তেওঁৰ মতে, এক নম্বৰ দিছে টু ফৰকাষ্ট এণ্ড প্লান। যিকোনো অৰ্গেনাইজেশ্যনৰ যিবিলাক এক্টিভিটি বা যিবিলাক কৰ্ম আঁচনি থাকিব, সেই কৰ্ম আঁচনিবিলাকক কি কৰিব লাগে? ভৱিষ্যতবাণী কৰিব লাগে আৰু পৰিকল্পনা কৰিব লাগে। পৰিকল্পনা কৰা, ভৱিষ্যতবাণী কৰা আৰু পৰিকল্পনা কৰা এটা কাম হয়। টু অৰ্গেনাইজ, এটা কাম হৈছে কি? যে সেই বিভিন্ন ধৰণৰ কামবিলাকৰ এটা সংগঠন কৰিব লাগে, অৰ্গেনাইজ কৰিব লাগে। তাৰপিছত দিছে টু কমাণ্ড। চাবা, টু কমাণ্ড, যে নিৰ্দেশনা থাকিব লাগে। টু কোঅৰ্ডিনেট, সমন্বয় সাধন কৰিব লাগে। এণ্ড টু কণ্ট্ৰল, আৰু নিয়ন্ত্ৰণ কৰা বা নিয়ন্ত্ৰণ কৰিব লাগে। এইবিলাক মানে ফয়েলে মানে দিছে, ফয়েলৰ মতে ফাংচন দিছে, ব্যৱস্থাপনাৰ কাৰ্যাৱলী দিছে। যে ব্যৱস্থাপনা এটাৰ কি কি কাম হয়? কৈছে যে ভৱিষ্যতবাণী কৰা, পৰিকল্পনা কৰা, অৰ্গেনাইজ কৰা, সংগঠন কৰা, কমাণ্ডিং কৰা, নিৰ্দেশনা দিয়া, সমন্বয় সাধন কৰা আৰু নিয়ন্ত্ৰণ কৰা। এইটো মানে ফয়েলে কৈছিলে। কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট ফাংচনবিলাক কিন্তু লুথাৰ গুলিকে যিটো দিছে, সেইটো 7টা ফাংচনৰ কথা কৈছে। এই 7টা ফাংচনৰ বিষয়ে তোমালোকে লিখিলেই হ'ব, ওপৰখিনিও লিখিলেও হ'ব। লগতে এই যি 7টাৰ কথা হেৰিয়ে কৈছে, লুথাৰ গুলিক, তেওঁ কৈছে লুথাৰ গুলিক ৰিপ্ৰেজেণ্টেড 7 ফাংচনছ অফ মেনেজমেণ্ট বাই মেনশ্যনিং, উল্লেখ কৰি তেওঁ উল্লেখ কৰিছে 7টা
কাৰ্যাৱলীৰ বিষয়ে দেম ইন এন এব্ৰিভিয়েটেড ফ্ৰেছ এব্ৰিভিয়েশ্যনৰ জৰিয়তে ফ্ৰেছৰ জৰিয়তে কেইটামান আখৰ দিছে PODS CORB দি ফুল নেম অফ ফাংচনছ আৰ ডাজ এই গোটেইখিনিৰ মানে এব্ৰিভিয়েশ্যনটোৰ ফুল মিনিংটো হৈছে নাম্বাৰ 1 P ফৰ প্লেনিং যে প্ৰথম কামেই হৈছে প্লেনিং কৰা পৰিকল্পনা কৰা তোমালোকে জানা যিকোনো কাম কেৱল যিকোনো অনুষ্ঠান পৰিয়ালে হওক বা স্কুলেই হওক বা যিকোনো শিক্ষা অনুষ্ঠানেই হওক প্ৰথম কামেই হৈছে ব্যৱস্থাপনাৰ প্ৰথম কামেই হৈছে যে পৰিকল্পনা কৰা অৰ্থাৎ কল্পনাহীনভাৱে আগবাঢ়িলে কিন্তু সেই অৰ্গেনাইজেশ্যনটো কেতিয়াও তিষ্ঠি থাকিব নোৱাৰে তাৰপিছত 2 নম্বৰ দিছে O ফৰ অৰ্গেনাইজিং সংগঠন অৰ্গেনাইজ কৰিব লাগিব বিভিন্ন ধৰণৰ কাম মানুহ মেটেৰিয়েল এই গোটেই বস্তুখিনি অৰ্গেনাইজ কৰিব লাগিব পৰিপাটিকৈ সজাই ল'ব লাগিব তাৰপিছত দিছে চোৱা D ফৰ ডাইৰেক্টিং নিৰ্দেশনা যে ব্যৱস্থাপনা য'ত আছে ব্যৱস্থাপনা মানে য'ত মেনেজমেণ্ট আছে তাত নিশ্চয় কোনোবা মেনেজাৰ আছে যিজনে ডিৰেকশ্যন দিব ডিৰেক্টিং কৰিব নিৰ্দেশনা দিব যাক আমি হায়াৰ অথৰিটি বুলি কওঁ তাৰপিছত আছে চোৱা S ফৰ ষ্টাফিং মানে সহকৰ্মী ষ্টাফ যে কোনো এটা অৰ্গেনাইজেশ্যনত নিশ্চয় ষ্টাফ থাকিব লাগিব ষ্টাফ নাথাকিলে মেনেজমেণ্ট কোনো চলাই ল'ব গতিকে সেই মেনেজমেণ্টটো চলাই লোৱাৰ কাৰণে কিছুমান ষ্টাফ থাকিব কিছুমান সহকৰ্মী থাকিব তাৰপিছত চোৱা 5ত দিছে কোঅৰ্ডিনেটিং সমন্বয় যে কাম মানে মেচিন মেটেৰিয়েল যিমান আছে আৰু সেই অনুষ্ঠানটোৰ লগত জড়িত সেই গোটেইখিনিক এটা সুসমন্বয় সাধন কৰিব লাগিব এটাৰ লগত আনটো ৰিলেটেড হ'ব লাগিব সম্পৰ্কযুক্ত হ'ব লাগিব 6 নম্বৰ চোৱা ৰিপৰ্টিং প্ৰতিবেদন যে তোমালোকে প্ৰিন্সিপালত চাইছিলা এটা কাম থাকে ব্যৱস্থাপনাৰ যে কোনোবাই কাবাক ৰিপৰ্ট কৰিব লাগিব কামৰ ৰিপৰ্টিং হ'ব লাগিব কামৰ প্ৰতিবেদন দাখিল হ'ব লাগিব নিশ্চয় তোমালোকে গম পাইছে যে ওপৰৰ হায়াৰ অথৰিটিৰ ওচৰত তাৰ তলৰ অথৰিটিবিলাকে ৰিপৰ্ট কৰে তাৰ তলৰখিনি ৰিপৰ্ট কৰে গতিকে ৰিপৰ্টিং প্ৰতিবেদন হ'ব লাগিব লাষ্ট দিছে বাজেটিং মানে বাজেট যে কোনো এটা অনুষ্ঠান দেশেই হওক অনুষ্ঠানেই হওক যিকোনো ক্ষেত্ৰতে বাজেটৰ দৰকাৰ হয় বাজেট মানে কিমান খৰচ হ'ব কিমান ৰাহি হ'ব কেনেকৈ খৰচ কৰিব তাৰ কাৰণে এটা বাজেট প্ৰস্তুত কিমান টকা লাগিব তাৰ কাৰণে এটা সম্পূৰ্ণভাৱে বাজেট প্ৰস্তুত কৰিব লাগিব চ' তোমালোকৰ এই 7টাৰ ভিতৰত আজিৰ কাৰণে তোমালোকক 2টা মই আলোচনা কৰিম প্লেনিংটো অলপ দীঘল কেতিয়াবা কেৱল প্লেনিঙৰ ওপৰত পৰীক্ষাত আহে কাৰণে অলপ দীঘলীয়াকৈ দিছোঁ বাকীখিনি অলপকৈ দিম আৰু তোমালোকক কিন্তু এটা কথা ঠিক যে এই 7টা পইণ্টছ লিখোঁতে বহুত টাইম লাগিব তোমালোকক চ' তোমালোকে জাষ্ট এইটো অধ্যয়ন কৰিবা কৰি পেলাই এটা ৰিয়েলাইজ কৰিবা নিজৰ মতে লিখি যাবা এটা প্লেনিং কি প্লেনিংটো মই বুজাই দিছোঁ চোৱা প্লেনিং ইজ ছাচ কাইণ্ড অফ প্ৰচেছ সেই ধৰণৰ কিছুমান প্ৰক্ৰিয়া পৰিকল্পনা হৈছে এনেধৰণৰ কিছুমান প্ৰক্ৰিয়া যিটো ডিছক্ৰাইবছ বৰ্ণনা কৰে ইন এডভান্স কোৰ্ছ অফ একশ্যন তাৰমানে কামটো কৰাৰ এডভান্স কোৰ্ছ অফ একশ্যন সেই কামটো কৰাৰ আগতে কেতিয়াবা পৰিকল্পনা কৰিব লগা হয় অৰ্থাৎ পৰিকল্পনা হৈছে এক প্ৰকাৰ প্ৰক্ৰিয়া যিটো কাম কৰাৰ আগতেই সেই পৰিকল্পনাটো যিকোনো এটা কাম কৰাৰ আগতেই পৰিকল্পনা কৰিহে সেই কামটোত আগবাঢ়িব লাগে অফ দ্য ৱেজ এণ্ড মিনছ ফৰ অল এচিভমেণ্ট অফ দি প্ৰি-ডিফাইণ্ড আগতীয়াকৈ ডিফাইন থাকে আগতীয়াকৈ সূত্ৰায়িত কৰা থাকে অবজেক্টিভছ ইন ফিউচাৰ তাৰমানে ভৱিষ্যতৰ উদ্দেশ্য কি হ'ব সেই কামটোৰ সেই অৰ্গেনাইজেশ্যনটোৰ সেই কামৰ ভৱিষ্যত কি হ'ব সেই ভৱিষ্যত কি হ'ব তাৰ কাৰণে আগতীয়াকৈ সূত্ৰায়িত কৰা থাকে প্ৰি-ডিফাইণ্ড আগতীয়াকৈ ডেফিনিশ্যনটো দিয়া থাকে সূত্ৰায়িত কৰা থাকে প্লেনিং ৱৰ্কছ পৰিকল্পনাই কাম কৰে কিহৰ কাৰণে কাম কৰে ফৰ educational managers as campus which includes some
ফাণ্ডামেণ্টেল কুৱেশ্যনছ। তাৰ মানে ব্যৱস্থাপনাত ব্যৱস্থাপকে বা মেনেজাৰে যেতিয়া সেই কৰ্তব্যবিলাক কৰিবলৈ যাব, সেই কৰ্তব্য কৰিবলৈ যোৱাৰ আগতে তেওঁৰ সন্মুখত 4টা প্ৰশ্ন থাকিব। প্লেনিং কৰাৰ আগতে যিকোনো এটা চলাই যাবৰ কাৰণে অৰ্গেনাইজেশ্যনটো বা সংগঠনটো চলাই লোৱাৰ কাৰণে তেওঁৰ সন্মুখত 4টা প্ৰশ্ন সন্মুখীন হ'ব, বা সেই 4টা প্ৰশ্নই পৰিকল্পনাৰ বিষয়ে গোটেই বস্তুখিনি আমাক বুজাত সহায় কৰিব। এটা কৈছে হোৱাট টু ডু, কি কৰিব লাগিব, কি কৰিম। কামটো কৰাৰ আগতে বা সেই অৰ্গেনাইজেশ্যনৰ কামটো কৰাৰ আগতেই পৰিকল্পনা কৰিব লাগিব যে মই কি কৰিব লাগিব। মেনেজাৰে ব্যৱস্থাপনাত ব্যৱস্থাপকে কি কৰিব লাগিব, কি কাম কৰিব। তাৰপিছত প্ৰশ্নটো আহিব হাউ টু ডু, কেনেকৈ কৰা যাব বা কৰা যায়, কি কৰিব লাগিব আৰু সেই কামটো কেনেকৈ কৰিব লাগিব, সেই এক্টিভিটিটো কেনেকৈ কৰিব লাগিব, এইটো এটা কাম হয়। তাৰপিছত হু ডু, কোনে কৰিব। কামখিনিতো আৰু নিজে হৈ নাথাকে। মেনেজমেণ্টত নিশ্চয় মেনেজাৰ থাকিব বা এমপ্লয়াৰ থাকিব বা মেনেজমেণ্টৰ লগত জড়িত কিছুমান ধৰা কৰ্মচাৰী থাকিব। চ' কাক কি ধৰণৰ কাম ভগাই দিব, কোনে কোনখিনি কাম কৰিব, কাৰ তত্ত্বাৱধানত কামটো হ'ব, এই গোটেই বস্তুখিনি ইয়াত এটা প্ৰশ্ন আকাৰে থিয় দিয়ে যে কোনে কৰিব। নিশ্চয় দায়িত্ব ৰেছপনচিবিলিটি কাবাক দিব লাগিব। তাৰপিছত এটা প্ৰশ্ন থাকিব বা তেওঁৰ সন্মুখত থিয় হ'ব মেনেজাৰৰ হোৱেন টু ডু, কেতিয়া কৰিব। এটা কাম বা যিকোনো এটা অৰ্গেনাইজেশ্যনৰ কাম কিমান বছৰত, কিমান মাহত, কিমান দিনত, কিমান ঘণ্টাত, কিমান ছেকেণ্ডত কৰিব, গোটেই বস্তুখিনি পৰিকল্পনা কৰি ল'ব লাগিব। চ' পৰিকল্পনাত এই 4টা প্ৰশ্ন তোমালোকে সদায় মানে মুখস্থই কৰিবা দৰকাৰ হ'লে। হোৱাট টু ডু, হাউ টু ডু, হু ডু, হোৱেন টু ডু। হেন্স ইয়াত কৈছে চোৱা, হেন্স এডুকেশ্যনেল প্লেনিং, শৈক্ষিক পৰিকল্পনা পৰামৰ্শ দিয়ে। কি ছাজেষ্ট দিয়ে। অৰ্গেনাইজড ফিউচাৰ এটেম্পটছ, সেই অৰ্গেনাইজেশ্যনটোৰ ফাৰ্দাৰ বা ফিউচাৰ প্ৰচেষ্টাটো কি হ'ব, টু কেৰি আউট এডুকেশ্যনেল প্ৰগ্ৰেমছ, শৈক্ষিক যিবিলাক আঁচনি থাকিব সেই শৈক্ষিক আঁচনিবিলাকক কেনেকৈ কেৰি আউট কৰিব, প্ৰতিপালন কৰিব, তাৰ কাৰণে এটেম্প লয়। ইন এ গ'ল অৰিয়েণ্টেড মেনাৰ, এটা লক্ষ্য প্ৰতিষ্ঠিতভাৱে বা লক্ষ্যৰ ওপৰত ভিত্তি কৰি, চ' ডেট যাতে এভৰিবডি গেটছ এডুকেশ্যনেল অপৰচুনিটিজ, যাতে প্ৰত্যেকজনেই শৈক্ষিক সুবিধাখিনি তেওঁলোকে পাব পাৰে। ভেৰি ৱেল, ভালকৈ। Moreover, the process of planning includes the following set of activities. কৈছে ইয়াৰ উপৰিও the process of planning, এই যে পৰিকল্পনাৰ কথা কৈ আছোঁ, শৈক্ষিক পৰিকল্পনাৰ কথা, শৈক্ষিক পৰিকল্পনা কৰাৰ ক্ষেত্ৰত, প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত কিছুমান কাম অন্তৰ্ভুক্ত হয়। কিছুমান ছেট অফ এক্টিভিটি, কিছুমান প্ৰতিষ্ঠিত বা পূৰ্ব নিৰ্ধাৰিতভাৱে কোনবিলাক কাম আগতে কৰিব বা কি কৰিব লাগিব, সেই কামখিনি প্লেনিঙত কৰিব লাগে। এটা কৈছে টেকিং ডিচিশ্যন অন এইমছ এণ্ড অবজেক্টিভছ, এই যে তোমালোকে আগত পালা যে লক্ষ্য বা উদ্দেশ্য, সেই লক্ষ্য বা উদ্দেশ্যৰ ক্ষেত্ৰত বা লক্ষ্য বা উদ্দেশ্যত উপনীত হোৱাৰ ক্ষেত্ৰত কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। ফৰকাষ্টিং, ভৱিষ্যতবাণী কৰা, যে ভৱিষ্যত কেনেকৈ, মানে আগতীয়াকৈ এটা ভৱিষ্যতবাণী কৰিব লাগিব যে সেই কামটো মই কেনেকৈ, ক'ত, কেতিয়া, কেনেকৈ আমি আগবাঢ়ি যাম। তাৰপিছত হৈছে চাৰ্চ অফ অল্টাৰনেটিভ, যদি আমি দেখিলোঁ যে ভৱিষ্যত ডিচিশ্যন ল'লোঁ, উদ্দেশ্য আৰু লক্ষ্যৰ ওপৰত ভিত্তি কৰি পেলাই আমি সিদ্ধান্ত ল'লোঁ, সিদ্ধান্ত লোৱাৰ পিছত আমি ভৱিষ্যতবাণী কৰাৰ পিছত দেখা গ'ল যে কামটো ছাকচেছ নহ'ল। যদি ছাকচেছ নহয় তেতিয়া চাৰ্চ অফ অল্টাৰনেটিভছ, তেতিয়া আমি বিকল্পৰ সন্ধান কৰিব লাগিব যে বিকল্প আমি কি ল'ব পাৰোঁ। বিকল্প তাৰমানে আগতটো যিহেতু ছাকচেছ নহ'ল, তেনেহ'লে আমি বিকল্প কি হাতত ল'ব পাৰোঁ, সেই এটা কামৰ ভিতৰত পৰিব। তাৰপিছত চোৱা
ইভালুৱেশ্যন অফ দ'জ অল্টাৰনেটিভছ। আমি যে বিকল্প ল'লোঁ বা বিকল্প এটা বাছি ল'লোঁ যে আমি ছাকচেছ নহ'লোঁ, এনেকৈ আমি আগবাঢ়ি যাম। এই বিকল্পটো লোৱাৰ ক্ষেত্ৰত সেই বিকল্পটো আমি মূল্যাংকন কেনেকৈ কৰিম, কেনেকৈ মূল্যাংকন, অৰ্থাৎ মূল্যাংকন কৰিবই লাগিব যে আমি নতুনকৈ ল'লোঁ অল্টাৰনেটিভ বা বিকল্প হিচাপে আমি এই কামটো এনেকৈ ল'লোঁ, লোৱাৰ পিছত যে আমি কিমানখিনি ফিডবেক পালোঁ, কিমানখিনি আমাৰ ছাকচেছ বা ফেইল হ'ল, এইটো আমি কওঁ ছাকচেছ বা ফেইল হ'ল, এইটোক আমি ইভালুৱেশ্যন কৰিব লাগিব বা মূল্যাংকন কৰিব লাগিব, অল্টাৰনেটিভৰ মূল্যাংকন কৰিব লাগিব। তাৰপিছত কৈছে চিলেকশ্যন অফ প্লান। আমি যে পৰিকল্পনা কৰিলোঁ, পৰিকল্পনা বাছনি কৰিব লাগিব যে কোনটো একচেপ্টেড হ'ব, কোনখিনি আমি আকৌ এভইড কৰিম। পৰিকল্পনাত সেইটো আগতে আমি পৰিকল্পনাত ধৰি ল'ব লাগিব। তাৰমানে আমি পৰিকল্পনা চিলেকশ্যন কৰিব লাগিব। উদাই মুদাইতো বাৰে বাৰে বিভিন্ন ধৰণৰ প্লেনিং কৰিব নোৱাৰোঁ। গতিকে যিটো এপ্ৰপ্ৰিয়েট বুলি আমি ভাবিম, সেই এপ্ৰপ্ৰিয়েট পৰিকল্পনাটো বা উপযুক্ত পৰিকল্পনাটো আমি নিৰ্বাচন বা বাছনি কৰি ল'ব লাগে। তাৰপিছত দিছে চোৱা ডেভেলপমেণ্ট অফ ছাব প্লেন। এই যে গোটেইখিনি প্লেনিং যে কৰিলোঁ, গোটেইখিনি প্লেনিঙৰ আকৌ কিছুমান পৰিকল্পনাৰ উপৰি আৰু কিছুমান উপপৰিকল্পনা কৰা হয়। সৰু সৰু পৰিকল্পনা, ডাঙৰ পৰিকল্পনাৰ খণ্ড খণ্ড কৰি কিছুমান সৰু সৰু পৰিকল্পনা কৰা হয়। ছাচ এজ পলিচিছ, কি পলিচি ল'ম, কি কৌশল ল'ম, ষ্ট্ৰেটেজিছ, কি প্ৰচিডিউৰ্ছ ল'ম, কি নীতি পন্থা আমি ল'ম, কি বাজেট, কিমান বাজেট ধৰিম ইত্যাদি। এইবিলাকক ছাব প্লেন। তাৰমানে একোটা গোটকৈ আমি পূৰা পৰিপূৰ্ণ প্লেনিংটোক আমি আকৌ কিছুমান উপপ্লেন কৰি ল'ব পাৰোঁ। ইয়াত দিছে হেন্স প্লেনিং ইন এডুকেশ্যন। শিক্ষাত পৰিকল্পনা হৈছে যে বিং এ প্ৰচেছ। যিহেতু শৈক্ষিক পৰিকল্পনাটো হৈছে এটা প্ৰক্ৰিয়া, ইউজুৱেলি ছেটছ এইমছ এণ্ড অবজেক্টিভছ। যিকোনো পৰিকল্পনাতে লক্ষ্য আৰু উদ্দেশ্য এটা ছেট কৰা থাকে, এটা নিৰ্ধাৰণ কৰা থাকে। অফ আৱাৰ এডুকেশ্যনেল অৰ্গেনাইজেশ্যনছ, আমাৰ শৈক্ষিক প্ৰতিষ্ঠানত। হেভিং এ বেচিছ অফ ডিটাৰমাইণ্ড প্ৰব্লেমছ, কোনবিলাক সমস্যা আছে ব্যৱস্থাপনাৰ লগত, সেইটো নিৰ্ধাৰণ কৰে। এণ্ড ডেভেলপ এপ্ৰপ্ৰিয়েট ষ্ট্ৰেটেজিছ, আৰু উপযুক্ত কৌশলবিলাকক বিকাশ কৰে, ডেভেলপ কৰে। কিহৰ কাৰণে? অফ এক্টিভিটিছ, কাৰ্যৱলীবিলাকৰ বিষয়ে। ইন ফিউচাৰ, ভৱিষ্যতে যে কামখিনি হ'ব সেই কামখিনিৰ ওপৰত। ইন অৰ্ডাৰ টু ফুলফিল দি এডুকেশ্যনেল টাৰ্গেট, শৈক্ষিক যিটো লক্ষ্য টাৰ্গেট, এই শৈক্ষিক লক্ষ্য উপনীত হোৱাৰ বাবে কি কৌশল ল'ব লাগিব, কি কাৰ্যৱলী ল'ব লাগিব, সেইবিলাকে ফৰ দি কাণ্ট্ৰি, দেশটোৰ কাৰণে বা দেশখনৰ কাৰণে। সেই গোটেইখিনি এক্টিভিটিছক ইয়াত মানে গুৰুত্ব দিয়া হয়। তাৰপিছত এটা আছে কি, মানে এটা গ'ল আমাৰ প্লেনিঙত আমি ইতিমধ্যে 7টা প্লেনিঙৰ কথা কৈছোঁ, তাৰে এটা গ'ল, 7টাৰ এটা গ'ল প্লেনিং। গতিকে প্লেনিংটো আমি আজি বুজালোঁ। ছেকেণ্ড আহিব অৰ্গেনাইজিং, সংগঠিত কৰা। যিকোনো কাম অৰ্গেনাইজ কৰিব লাগে। তোমালোকে জানা অৰ্গেনাইজিং মানে হিউমেন ৰিচোৰ্চ হ'ব পাৰে, মেটেৰিয়েলছ হ'ব পাৰে, কৰ্মচাৰী হ'ব পাৰে, শিক্ষক হ'ব পাৰে, বা শিক্ষাৰ লগত বা অনুষ্ঠানটোৰ লগত জড়িত আন ব্যক্তিসকল, চকীদাৰৰ পৰা আৰম্ভ কৰি চব ব্যক্তি হ'ব লাগিব। গতিকে গোটেই বস্তুখিনি সুসজ্জিত কৰিব লাগিব, পৰিপাটিকৈ সজাই ল'ব লাগিব। সেইকাৰণে কৈছে অৰ্গেনাইজিংটো কি? অৰ্গেনাইজিং ইজ ওৱান কাইণ্ড অফ মেনেজিয়েৰেল ফাংচনছ। এই যে অৰ্গেনাইজেশ্যনটোৰ অৰ্গেনাইজিং কোনে কৰিব? অৰ্গেনাইজিং বা সংগঠনটোৰ সংগঠিত কৰাৰ দায়িত্ব কাৰ ওপৰত থাকিব? নিশ্চয় মেনেজাৰৰ ওপৰত থাকিব। এই মেনেজাৰৰ ওপৰত বা ব্যৱস্থাপকৰ ওপৰত থাকিব, আৰু ব্যৱস্থাপকে ব্যৱস্থাপনাৰ কাৰ্যৱলী বা ব্যৱস্থাপনাৰ কাৰ্যৱলীবিলাক তেওঁলোকে প্ৰতিপালন কৰিব। যিটোৱে মেক্স এ বণ্ড, যিটোৱে এটা বন্ধন আনিব, যিটোৱে এটা বন্ধন কৰিব
কাৰ মাজত বন্ধন কৰিব বিটুইন অথৰিটি এণ্ড এক্টিভিটি কৰ্তৃত্বশীল ব্যক্তি আৰু কাৰ্য সেই কামটো কাৰ ওপৰত দায়িত্ব দিছিল কাৰ ওপৰত কৰ্তৃত্ব প্ৰদান কৰা হৈছিল সেই কৰ্তৃত্ব প্ৰদান কৰা আৰু কামৰ মাজত এটা বণ্ড হয় এটা সম্বন্ধ হয় ইট ৰিফ্লেক্টছ এইটো কি কৰে ৰিফ্লেক্টছ কৰে প্ৰকাশ কৰে এ ফৰ্মেল ষ্ট্ৰাকচাৰ অফ অথৰিটি এণ্ড ডাইৰেকশ্যন অফ such authority which by combining and integrating human physical তাৰমানে মানুহ বৈষয়িক বস্তুবিলাক ধৰা চেয়াৰ ডেস্ক বেঞ্চ ব্লেকবোৰ্ড বা আন সামগ্ৰী কিতাপ পত্ৰ এণ্ড ফাইনেন্সিয়েল ৰিচোৰ্চেছ আৰু টকা পইচা সম্পৰ্কীয় কিছুমান সমল ইনভলভছ ডিজাইন এণ্ড টু ডেভেলপ এ ছিষ্টেম সেই সেই ছিষ্টেমটো বা সেই প্ৰণালীটোক এটা ডিজাইন কৰে কেনেকৈ আগবাঢ়িব কেনেকৈ মানে হেৰি কৰিব অৰ্গেনাইজ কৰিব চ' অৰ্গেনাইজেশ্যন বুলি কোৱাৰ লগে লগে আমি ইতিমধ্যে গমেই পালোঁ যে পৰিপাটিকৈ চব গোটেই বস্তুখিনি আমি সজাই পৰাই ৰাখিব লাগিব আৰু লগতে সেই কামখিনি কোনে কৰিব কাৰ ওপৰত দিব কোন অথৰিটি থাকিব কোন ডিৰেকশ্যন থাকিব অথৰিটি কেনেকৈ কম্বাইনিং কৰিব কেনেকৈ ইণ্টিগ্ৰেশ্যন কৰিব এটাৰ লগত আনটো কেনেকৈ মিলাব মানুহ বস্তু আৰু টকা পইচাৰ সমল এই গোটেই বস্তুখিনিক এটা কি কৰিব নক্সা আঁকিব নক্সা এটা কৰি ল'ব যাতে এই শৈক্ষিক অৰ্গেনাইজেশ্যনৰ যিটো প্ৰণালীবদ্ধ প্ৰক্ৰিয়া বা কাম সেই কামটো কেনেকৈ আমি ছাকচেছ কৰিব পাৰোঁ তাৰপিছত চোৱা অৰ্গেনাইজেশ্যন ৰিফাৰ্ছ বুজায় অৰ্গেনাইজেশ্যনটোৱে কি অৰ্গেনাইজেশ্যন মানে কি ৰিফাৰ্ছ বুজায় অৰ্গেনাইজেশ্যনক বুজায় কি বুজায় টু দি ফলোয়িং এক্টিভিটিজ তলৰ কাৰ্যৱলীবিলাকক বুজায় এইটো এটা কৈছে অৰ্গেনাইজেশ্যন বুলি কোৱাৰ লগে লগে কোনবিলাক কাৰ্যৱলীক বুজায় এটা কৈছে আইডেণ্টিফিকেশ্যন অফ টাস্ক আণ্ডাৰটেকেন যিখিনি সেই অনুষ্ঠানটোত কাম ল'ব আণ্ডাৰটেকেন তেওঁলোকে ল'ব সেই কাম কি কাম ল'ব সেই কামখিনিক চিনাক্তকৰণ কৰা মাষ্ট বি পাৰফৰ্মড চিনাক্ত কৰি সেই কামটো কিন্তু সম্পূৰ্ণভাৱে হ'বই লাগিব কামটো কৰিবই লাগিব তাৰপিছত চোৱা ক্লাছিফিকেশ্যন অফ এক্টিভিটিজ এই যে কি কাম ল'ব সেই কামবিলাকক আকৌ শ্ৰেণীভুক্ত কৰিব এই কাম ইয়াৰ এইটো কাম তাত এইটো কাম ইয়াত এইটো কাম অমুকৰ এইটো কাম তমুকৰ এনেকৈ ক্লাছিফিকেশ্যন কৰিব ইনটু ভেৰিয়াছ কেটেগৰী বিভিন্ন কেটেগৰীত বিভিন্ন ক্ষেত্ৰত এণ্ড গ্ৰুপিং আৰু দল গঠন কৰিব ডেম ইনটু ছেভাৰেল মেনেজেৰিয়েল ৱৰ্কছ ইউনিট কাৰণ মেনেজেৰিয়েল একোটা ইউনিট থাকে সব মেনেজাৰৰো ভাগ থাকে কোন মেনেজাৰে ছেভাৰেল মেনেজেৰিয়েল বিভিন্ন ধৰণৰ অংশ থাকিব আৰু সেই অংশ কোন মেনেজাৰে কোন মেনেজমেণ্টত কেনেকৈ আগবাঢ়িব সেইটোৰ কথা কৈছে ইয়াত অসমীয়াত বুজাই দিয়া হৈছে কাৰ্যৱলীবোৰৰ শ্ৰেণীবিভাগ কৰি বিভিন্ন দলত বিভিন্ন ব্যৱস্থাপনাৰ কাৰ্য গোটত অন্তৰ্ভুক্ত কৰা কাক দিব কোন শ্ৰেণীত পৰিব সেই কামখিনি আৰু সেই কামখিনি ব্যৱস্থাপনাৰ ক্ষেত্ৰত কোন গোটক অন্তৰ্ভুক্ত কৰা হ'ব এইখিনি কথা ইয়াত আলোচনা কৰা হৈছে তাৰপিছত 3 নম্বৰত চোৱা এছাইনমেণ্ট অফ দ'জ এক্টিভিটিজ এই যে কামবিলাক যে ল'ল পৰিকল্পনা কৰি কামবিলাক যে ল'ল সেই কামৰ দায়িত্ব ভাগ কৰি এছাইনমেণ্ট কৰিব লাগিব কামৰ দায়িত্ববিলাক ভগাই দিব লাগিব টু দি পাৰ্চন ব্যক্তিসকলৰ মাজত while defining their authority and responsibility কাৰ কি কৰ্তৃত্ব থাকিব আৰু কাৰ কি দায়িত্ববোধ থাকিব সেই কৰ্তৃত্ব আৰু দায়িত্বৰ ওপৰত ভিত্তি কৰি পেলাই সেই কামৰ এছাইনমেণ্টবিলাক কামৰ দায়িত্ববিলাক ভাগ কৰি দিব তাৰমানে ব্যক্তিসকলক কৰ্তৃত্ব আৰু দায়িত্বৰ ওপৰত ভিত্তি কৰি কাৰ্য প্ৰদান কৰা কাক কি কাম আছে সেই কামখিনি ভাগ কৰি তেওঁলোকৰ হাতত দিব লাগিব তাৰপিছত কৈছে 4 নম্বৰ ডেলিগেশ্যন অফ দিছ অথৰিটি টু দি এমপ্লয়াৰ এতিয়া যিকোনো এটা অৰ্গেনাইজেশ্যনৰ মেনেজমেণ্ট থাকে মেনেজমেণ্টত মেনেজাৰ থাকে লগতে বহুত এমপ্লয়াৰ থাকে কৰ্মচাৰী থাকে এই যে কৰ্মচাৰীবিলাকৰ ওচৰততো যাব লাগিব কৰ্তৃত্বশীল ব্যক্তি এজনে গতিকে মেনেজমেণ্টৰ ভিতৰত কোন ব্যক্তি কোন ব্যক্তিৰ ওপৰত কৰ্তৃত্ব দিয়া হৈছে গোটেই কামখিনি চোৱা চিতা কৰাৰ কাৰণে তাৰ কাৰণে এটা দল
ডেলিগেশ্যন এমপ্লয়ীবিলাকৰ ওচৰত গৈ খবৰ চবৰ ল'ব লাগিব, কামটো কেনেকৈ হ'ল, কি কাম দিয়া হৈছিল, কেনেকৈ হ'ল। তাৰমানে কৰ্মচাৰীলৈ কৰ্তৃত্বশীল ব্যক্তিৰ দল পঠোৱা, তেওঁলোকে গোটেইখিনি তেওঁলোকক চাব, সহযোগ কৰিব। কোঅৰ্ডিনেশ্যন অফ দি টাস্ক, এই যে কামবিলাক যে থাকিব, কাক কাম দিছে, ব্যক্তি বস্তু, মই আগতে কৈছোঁ ব্যক্তি বস্তু মানে মেন, মেটেৰিয়েল, মেথড, মানে কি পদ্ধতি, মানুহ, বস্তু বা মেটেৰিয়েল আৰু পদ্ধতি, মেথডছ, কি মেথড, এই তিনিটাৰ মাজত কি হ'ব লাগিব, এটা কোঅৰ্ডিনেশ্যন হ'ব লাগিব, এটা সমন্বয় হ'ব লাগিব। কাৰ মাজত? মানুহ, মেন, মেটেৰিয়েল, সম্পদ আৰু পদ্ধতি, কি পদ্ধতিত, এই গোটেইখিনিৰ মাজত এটা কি হ'ব লাগিব, কোঅৰ্ডিনেশ্যন হ'ব লাগিব। তাৰপিছত চোৱা 6 নম্বৰত দিছোঁ এটা ডিজাইনিং ডিচিশ্যনছ, এটা সিদ্ধান্তৰ নক্সা অংকিত কৰিব লাগিব। মেকিং ৰোল এণ্ড সিদ্ধান্ত গ্ৰহণৰ ভূমিকা আৰু সম্পৰ্ক স্থাপন